প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ আৰবী পাঠ্যপুথিৰ ৬ নম্বৰ লেচনৰ আটাইবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তাৰ আগতে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আমাৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকা। তো আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, ১ নম্বৰত আছে আজিব বিল আৰবিয়া, আৰবিত উত্তৰ দিয়া। ১ নম্বৰ আছে মিন আইনা জাআত জামিলাতা, জামিলা ক'ৰ পৰা আহিছিল? ইয়াৰ এনসাৰ হ'ব জাআত জামিলাতু মিনাল বাইতি, জাআত জামিলাতু মিনাল বাইতি, জামিলা ঘৰৰ পৰা আহিছিল। ২ নম্বৰটো চোৱা, মা ইসমু উখতি জামিলা, জামিলাৰ ভণ্টিৰ নাম কি? ইয়াৰ এনসাৰ হ'ব ইসমু উখতি জামিলাতু সালিমা, ইসমু উখতি জামিলাতু সালিমা, মানে জামিলাৰ ভণ্টিৰ নাম সালিমা। ৩ নম্বৰটো চোৱা, নাবিলাতু মান হিয়া, নাবিলা কোন? ইয়াৰ এনসাৰ হ'ব নাবিলাতু হিয়া সদীকতি জামিলা, নাবিলাতু হিয়া সদীকতি জামিলা, মানে নাবিলা জামিলাৰ বান্ধৱী। ৪ নম্বৰটো চোৱা, মান হুৱা মা নাবিল, নাবিলৰ লগত তেওঁ কোন আছিল? ইয়াৰ এনসাৰ হ'ব মা নাবিলু হুৱা আখিছ সগীৰ, মা নাবিলু হুৱা আখিছ সগীৰ, নাবিলাৰ লগত তাইৰ সৰু ভাইটি আছিল। ৫ নম্বৰটো দিয়া আছে আইনা ইয়াদৰুছু সালিমুন, সালিমে ক'ত অধ্যয়ন কৰে? ইয়াৰ আনসাৰ হ'ব ইয়াদৰিছু সালিমুন ফিল মাদ্ৰাসাতিল ইবতিদাইয়া, ইয়াদৰিছু সালিমুন ফিল মাদ্ৰাসাতিল ইবতিদাইয়া, সালিমে প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰে। ৬ নম্বৰ দিয়া আছে মিন আইনা সুমন, সুমন ক'ৰ পৰা আহিছিল? ইয়াৰ এনসাৰ হ'ব জাআ সুমন হুৱা মিন দিহলি, জাআ সুমন হুৱা মিন দিহলি, সুমন দিল্লীৰ পৰা আহিছিল। ২ নম্বৰ দিয়া আছে দআ কালিমাতান মুনাসিবাতান ফি কুল্লি মাকানিন খালিন, যে খালী ঠাইবোৰ উপযুক্ত শব্দৰে পূৰণ কৰা। ইয়াত মিছাল উদাহৰণস্বৰূপে এটা দিছে মিন আইন আন্তা, ইয়াত খালী ঠাই পূৰ কৰি দিছে মিন আইনা আন্তা। ১ নম্বৰ আছে আনা দেশ আল বাইতি, ইয়াতে হ'ব মিনাল বাইতি, আনা মিনাল বাইতি। ২ নম্বৰ আছে ওয়া দেশ তিলকা, ইয়াতে মিম নুন বহিব ওয়ামান তিলকা। ৩ নম্বৰ আছে কাইফা হালুকা দেশ নাবিল, ইয়াতে হ'ব ইয়া, মানে কাইফা হালুকা ইয়া নাবিল। ৪ নম্বৰ দি আছে মান দেশ মাআক, ইয়াতে হ'ব হাদা, মান হাদা মাআক। ৫ নম্বৰ দিয়ে আছে হুয়া ইয়াদৰুছু দেশ আল মাদ্রাসা, ইয়াতে ফা ইয়া হ'ব ফি, হুয়া ইয়াদৰুছু ফিল মাদ্রাসা। ৬ নম্বৰ আছে হুয়া দেশ দিহলি, ইয়াতে হ'ব মিম নুন মিন, হুয়া মিন দিহলি। ৩ নম্বৰ দিয়ে আছে দআ হাযিহিল আলামা আমামাল বায়ানি সহিহি, মানে শুদ্ধ উক্তিৰ আগত এই চিন মানে ৰাইট চিন বহুৱা। তো ইয়াত উদাহৰণস্বৰূপে এটা দিছে জাআত জামিলা, মানে জামিলা আহিছিল ক'ৰ পৰা আহিছিল? আলিফ মিনাস সুক, বা মিনাল মাদ্রাসা, জিম মিনাল বাইতি। ইয়াৰ আনসাৰ হ'ব জিম মিনাল বাইতি, মানে জাআত জামিলাতু মিনাল বাইতি। ১ নম্বৰ আছে সালিমা হিয়া উখতি, মানে সালিমা কাৰ ভণ্টি আছিল? ১ নম্বৰ আছে আলিফ আছে সাহিল, বা আছে জামিলা, জিম আছে নাবিলা। ইয়াৰ এনসাৰ হ'ব বা, মানে সালিমা জামিলাৰ ভণ্টি আছিল। ২ নম্বৰটো আছে মান ক্বালা আনা বিখৈৰ, মানে আনা বিখৈৰ শব্দটো কোনে কৈছিল? আলিফ নাবিল, বা সাহিল, জিম জামিলা। তো ইয়াৰ আনসাৰ হ'ব আলিফ নাবিল, মানে আনা বিখৈৰ শব্দটো নাবিলে কৈছিল। ৩ নম্বৰ আছে সালিম
হুয়া আখিস সগীর। এতে দিয়ে আছে আলিফ আল সুমন, বা কবিতা, জিম নাবিল। ইয়ার অ্যান্সারটা হবে জিম নাবিল। 4 নম্বৰটো আছে সুমন হুয়া মিন, মানে সুমন কৰ পৰা আহিছিল। এটা আলিফ আছে মুম্বাই, বা আছে দিল্লী, জিমত আছে গুৱাহাটী। তে সুমন কৰ পৰা আহিছিল? দিল্লী, মানে সুমন হুয়া মিন দিল্লী। 4 নম্বৰ দিয়া আছে তলৰ কথোপকথনত থকা খালী ঠাইবোৰ পূৰণ কৰা। ৰহিমে কৈছে মান আন্তা, তুমি কোন? ৰমিনে কৈছে আনা তালিবুন, মই এজন ছাত্ৰ। ৰহিম কৈছে মা ইসমুকা ইয়া আখি, হে ভাই তোমাৰ নাম কি? ৰমিনে কৈছে ইসমি ৰমিন, মানে মোৰ নাম ৰমিন। ৰহিমে কৈছে ফি আইয়ু সফি তাদৰুসু, তুমি কোনটো শ্ৰেণীত পঢ়া? ৰমিনে কৈছে আদৰুসু ফিস সফি থামিন, মই 8ম শ্ৰেণীত পঢ়ো। আৰু 5 নম্বৰ আছে শব্দবোৰ অৰ্থপূৰ্ণ বাক্য হোৱাকৈ সজোৱা। ইয়াত উল্টা পাল্টাকে দিয়া আছে, মই নাম্বাৰিং কৰি দিছো। এনসাৰ এনেকে হ'ব: 1 নম্বৰ হ'ব আনা, 2 নম্বৰ হ'ব মিন, 3 নম্বৰ হ'ব আল বাইতি, তাৰ মানে হ'ব আনা মিনাল বাইতি। 2 নম্বৰ আছে সদিয়কতি, নাবিলা, তিলকা। এটার এনসার হ'ব তিলকা সদিয়কতি নাবিলা, তিলকা সদিয়কতি নাবিলা। মই নাম্বারিং কৰি দিছো, এনেকে লিখিলে হ'ব। 3 নম্বৰ আছে ইয়া হালুকা কাইফা নাবিল। এটার এনসার হ'ব কাইফা হালুকা ইয়া নাবিল, কাইফা হালুকা ইয়া নাবিল। আৰু আছে 4 নম্বৰ আছে আসগীর হাদা আখি। এটার এনসার হ'ব হাদা আখিস সগীর, হাদা আখিস সগীর। 5 নম্বরটো হ'ব, 5 নম্বরটো আছে ইয়াদরুসু আল ইবতিদাইয়া হুয়া আল মাদ্রাসা ফি। এটার অ্যান্সার হবে এনেকে। 1 নম্বরত হ'ব হুয়া ইয়াদরুসু ফি আল ফি ফিল মাদ্রাসাতি আল ইবতিদাইয়া, হুয়া ইয়াদরুসু ফিল মাদ্রাসাতিল ইবতিদাইয়া, এনেকে হ'ব। আৰু 6 নম্বৰটো আছে সুমন যালিকা সদিকি। এটার অ্যান্সার হ'ব যালিকা সদিকি সুমন, যালিকা সদিকি সুমন। 7 নম্বৰত আছে উদাহৰণৰ আৰ্হিত তলৰ শব্দকেইটিত থকা সাকিন আখৰ চিনাক্ত কৰি লিখা। এতে উদাহৰণ স্বৰূপে দিছে মিসাল, মানে উদাহৰণ। খৈৰ, মানে ইয়াতো সাকিন হয় সেইকাৰণে ইয়া দি দিছে। আৰু তিলকাৰ লামটো সাকিন হয় সেইকাৰণে ইয়াত লামটো দি দিছে। এনেকুৱা এই দুটাৰ ধৰণে এই গোটেইকেইটা হ'ব। যেনেকুৱা আন্তা, নুনটো সাকিন সেইকাৰণে নুন হ'ব। বাইতি, ইয়াতো সাকিন সেইকাৰণে ইয়া বহিব। নূৰ, ৱাওটো সাকিন সেইকাৰণে ইয়াত ৱাও বহিব। ইসমি, চিনটো সাকিন সেইকাৰণে ইয়াত চিন বহিব। কাইফা, ইয়াতো সাকিন সেইকাৰণে ইয়াত ইয়া বহিব। ইয়াদৰুসু, দালটো সাকিন সেইকাৰণে ইয়াত দাল বহিব। আৰু আছে সবাহ, মানে হাটো সাকিন সেইকাৰণে ইয়াত হা বহিব। আৰু আছে মাদ্ৰাসা, দালটো সাকিন সেইকাৰণে ইয়াত দাল বহিব। 8 নম্বৰত শব্দাৰ্থ আছে, ইয়াত কিতাপতে ভালদৰে আছে, তোমালোকে চাই ল'বা। তো আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা। তো ভিডিঅ'টো তোমালোকে বেছি বেছি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। ধন্যবাদ।